অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বজালী জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বজালী 13 ঘণ্টীয়া অনশন কাৰ্যসূচী। 6ষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত পাঠদান কৰাৰ বাবে অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উক্ত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সন্থাই। চৰকাৰ বিৰোধী ভিন্ন ভিন্ন শ্লোগানে উজ্জ্বল কৰে অনশনস্থলী। অনশনস্থলীৰ পৰাই ছাত্ৰ সংগঠনটোৱে অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ দাবী তোলে। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7। চাওক, অসম চৰকাৰৰ মাতৃভাষা বিৰোধী যি সিদ্ধান্ত, সেই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ছাত্ৰ সন্থাই ইতিমধ্যে বিভিন্ন ধৰণেৰে কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আমি বিক্ষোভ সমদল, চাইকেল সমদল, চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দিয়া ইত্যাদিকে আদি কৰি আজি সমগ্ৰ জিলা ছাত্ৰ সন্থাসমূহে সদৰত 13 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু আজি সদৌ বজালী জিলা ছাত্ৰ সন্থাইও পাঠশালা হৰি মন্দিৰ প্ৰাংগণত ৰাতিপুৱা 6 বজাৰ পৰা আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু সন্ধিয়া 7 বজালৈকে আমাৰ এই অনশন কাৰ্যসূচী চলি থাকিব। আৰু আজি আমি এই অনশনস্থলীৰ পৰা চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰখনে যি এক সিদ্ধান্ত গ্ৰহণ কৰিছে, 6ষ্ঠমান শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান এই দুটি বিষয় তেওঁলোকে ইংৰাজী পাঠ্যপুথি ইতিমধ্যে বিতৰণ কৰিছে। আচলতে যিটো কথা একেবাৰে অবিজ্ঞানসন্মত, সেই কেৱল মাত্ৰ যে ছাত্ৰ সন্থাই কৈছে, কেৱল মাত্ৰ যে ছাত্ৰ সন্থাই কোৱা কথা, তেনেকুৱা কোনো কাৰণতে নহয়। সেয়া বিভিন্ন ধৰণৰ বিজ্ঞান সমিতি, সেয়া বিভিন্ন ধৰণৰ আচলতে সংস্থা, শিক্ষক সংগঠন, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভাকে আদি কৰি UGCকে আদি কৰি বিভিন্ন আচলতে সমিতি হওক, বিভিন্ন সংস্থাই হওক ইতিমধ্যে এইটো কথা চৰকাৰক কৈছে বা এইটো কথা তেওঁলোকে উল্লেখ কৰিছে। তাৰপিছতো চৰকাৰে আকৰ্গ স্থিতিৰে এই যিটো আমাৰ মাতৃভাষা মাধ্যম, সেই মাতৃভাষা মাধ্যমটো তেওঁলোকে নিষেধ কৰিব বিচাৰিছে। আমাৰ অসমীয়া ভাষাই হওক বা বড়ো ভাষাই হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ মাতৃভাষা, সেই মাতৃভাষাসমূহ ধ্বংস কৰিব বিচাৰিছে। ই আচলতে চৰকাৰৰ এক বৃহৎ ষড়যন্ত্ৰ। গতিকে আমি সদৌ বজালী জিলা ছাত্ৰ সন্থাই আমি চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এই যি তেওঁলোকৰ মাতৃভাষা মাধ্যমটো বিৰোধী, মাতৃভাষা মাধ্যমটো ধ্বংস কৰা এক ষড়যন্ত্ৰ বা এক তেওঁলোকে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই কেবিনেটৰ সিদ্ধান্ত তেওঁলোকে প্ৰত্যাহাৰ কৰক। অন্যথা কিন্তু চৰকাৰে এই ক্ষেত্ৰত যিমানেই আকৰ্গ স্থিতিৰে তেওঁলোকে মাতৃভাষা মাধ্যমটো ধ্বংস কৰিব নিবিচাৰক কিয়, তাতকৈ বেছি আকৰ্গ স্থিতিৰে কিন্তু ছাত্ৰ সন্থাই তেওঁলোকৰ বিৰুদ্ধে, চৰকাৰৰ বিৰুদ্ধে, শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰতৰভাৱে কাৰ্যসূচী গ্ৰহণ কৰিব, আন্দোলনৰ কাৰ্যসূচী কৰি যাব। সেই কথা কিন্তু একেবাৰে স্পষ্ট।